Hello everyone, good morning. Hi, ৰাতিপুৱা হ'ল আৰু মই সোনকালে শুই উঠিলোঁ কাৰণে বিছনাতে বহি লৈ অলপ ভিডিঅ' কৰি লৈছিলোঁ কি কৰোঁ কি নকৰোঁ লাগিছিল। এতিয়া গা ধুই আহি গ'লোঁ। যোৱাকালি ভিডিঅ' হয় যিহেতু গা চা ধুই মেলি মই ড্ৰেছ পাতি চেঞ্জ কৰি ল'লোঁ আৰু মোৰ ভিডিঅ' বনোৱা তেনেকৈ এক্সপিৰিয়েঞ্চ নাছিল কাৰণে মোৰ পাছফালে ফ্ৰেণ্ডকেইজনী আহি থকাটো উঠি গ'ল। তেওঁলোকক মই ৰেকৰ্ড কৰি দিলোঁ। একচুৱেলি আপোনালোকে তেওঁলোকক চাই কমেণ্ট নকৰিব। মই যিহেতু হোষ্টেলত থাকোঁ, মই আগতে আপোনালোকক কৈছোঁ আগৰকেইটা ভিডিঅ' মই হিন্দীত বনাইছিলোঁ। বহুত কেইজন ফ্ৰেণ্ডে মোক ৰিকুৱেষ্ট কৰাৰ কাৰণে কোৱাৰ কাৰণে যে মই হিন্দীত নহয় আছামিছতেই বনাব লাগে, সেইকাৰণে মই এতিয়া অসমীয়াতে বনাবলৈ আৰম্ভ কৰিছোঁ। আজিৰ পৰা অলপ ষ্টাইল কৰি ল'লোঁ। যিহেতু আমি আনৰ দৰে বাইকত উঠি পাছফালে সৰস্বতী পূজা মেখেলা চাদৰ পিন্ধি ধুনীয়াকৈ মেকআপ কৰি যাবলৈ আমাৰ সময়ো নাই, কিন্তু ইচ্ছা আছিল আৰু কিন্তু যাব নাপালোঁ। যিহেতু আমি ডিউটিলৈকে আমি সকলোৱে যাব লাগিব, সেইকাৰণে ৰেডি হৈ ল'লোঁ। কুৰ্তিয়ে পিন্ধি লৈছোঁ আমাৰ কমফৰ্টেবলৰ কাৰণে। চাদৰ মেখেলা পিন্ধিতো ডিউটিলৈ যাব নোৱাৰোঁ। আজি মোৰ ভিডিঅ' বনোৱা ৩-৪ দিনেই হৈছে। আপোনালোকৰ মৰম বিচাৰিছোঁ যিহেতু মই অলপ আগবাঢ়িব বিচাৰিছোঁ। ডিউটিলৈ আহি গ'লোঁ। এতিয়া আমাৰ সৰস্বতী পূজা এনেকৈয়ে ষ্টাৰ্ট হৈছে যে পেচেণ্ট আহিয়ে গ'ল অলৰেডি। এটা OPD পেচেণ্ট আহিলে, এখেত হৈছে চিজাৰিয়ানৰ পেচেণ্ট যোনটো আমি ৰৈ আছোঁ। অপাৰেশ্যন কৰাৰ লগতে আমাৰ আকৌ এইবিলাকৰো ষ্টাৰ্ট হয় যে আমি যিহেতু বুকিং ৰেজিষ্টাৰবিলাক আমি কমপ্লিট কৰিব লাগে, জমা কৰিব লাগে, পেচেণ্টৰ ৰেকৰ্ড ৰাখিব লাগে। ইয়াত পেচেণ্টটো আমি অপাৰেশ্যনৰ ভিতৰত উঠাই দিলোঁ। মোৰ ফ্ৰেণ্ডে গম নাপায় তাই একচুৱেলি মই কেমেৰাটো এনেকৈ ৰাখিছিলোঁ বুলি। তাই আগতে আহি আছিল। পেচেণ্টগৰাকীৰ লগতো আমি হাঁহি ধেমালিৰে কথা পাতি আছিলোঁ। ফ্ৰেণ্ডবিলাক আহিছে, মই অকণমান স্পীড কৰাই দিছোঁ আমাৰ ভিডিঅ'টো আৰু মই আপোনালোকৰ মৰম বিচাৰিছোঁ যিহেতু আপোনালোকৰ ছাপোৰ্ট কৰিব মোক আগবাঢ়ি যাবৰ কাৰণে। ভিডিঅ'বিলাক মই বনাইছোঁ যেনেকৈ তেনেকৈ আপোনালোকৰ মৰম বুটলিবলৈ যাতে মই সক্ষম হয় তাৰে আশীৰ্বাদ কৰিব। আৰু আমাৰ দিনবিলাক এনেকৈয়ে ষ্টাৰ্ট হয়। একচুৱেলি সকলোবিলাকতো পেচেণ্টৰ ভিডিঅ' মই বনাব নোৱাৰোঁ, আপোনালোকৰ আগত দেখাবও নোৱাৰোঁ যিহেতু ইমান এলাও নাই। সেইকাৰণে এনাষ্টেচিয়লজিষ্ট ডক্টৰ আহি গ'ল যিহেতু এতিয়া তেখেতে পেচেণ্টক বেহুচ কৰাৰ লগতে আমি সোনকালে ষ্টাৰ্ট হৈ গ'ল। তেওঁলোকে তলতে কৰি আছে যিহেতু আমি তাত উপস্থিত থাকিব নোৱাৰিলোঁ। আমাৰেই মনটো বেয়া লাগিছে অলপ। দায়িত্ব এৰি পেলাইতো যাব নোৱাৰোঁ যিহেতু আগৰ পেচেণ্টটো চিজাৰিয়ান আছিলে, তেখেতৰ বেবী গাৰ্ল হৈছে আৰু এইটো হৈছে গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰিব যিহেতু লেপাৰস্কপিৰ দ্বাৰাই কৰিব। সেইকাৰণে আমি আকৌ ইয়াত ৰেডি হৈ গৈছোঁ। পেচেণ্টক এনাষ্টেচিয়লজিষ্ট ফাইনেল এনাষ্টেচিয়া দিলে তেখেতে। পেচেণ্টজন এনেকৈ শুই আছে, তেখেতৰ কমফৰ্টেবল হৈছে। আমাৰো তেখেতক কমফৰ্টেবল প্ৰভাইড কৰাটো হৈছে আমাৰ মেইন কৰ্তব্য আৰু আমি সেইটোকে পালন কৰি এখেতসকল হৈছে তাহাঁত দুজনীয়ে একচুৱেলি টেকনিচিয়ান আছিলে, এখেত চাৰ্জন আহি গ'ল। আমি আৰু অতি ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া ইয়াত ময়ো এছিষ্ট কৰি আছোঁ বৰ্তমান আৰু আপোনালোকক ইয়াতে দেখাওঁ যে গ'ল্ড ব্লাডাৰ লেপাৰস্কপিৰ দ্বাৰা কৰিলে মানে আমি ভিতৰখন কেনেদৰে বাহিৰৰ পৰা ইনষ্ট্ৰুমেণ্টবোৰ কেনেদৰে কি কৰা হয় তাৰে ভিডিঅ'টো অকণমান ভিতৰত আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। আৰু প্লিজ আপোনালোকে মোক বেয়া কমেণ্ট নকৰিব আৰু আপোনালোকে মোক লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব যিহেতু মই নতুন ভিডিঅ' বনাইছোঁ আৰু মোৰ বনোৱাৰ ইমান এক্সপিৰিয়েঞ্চো নাই যিহেতু আপোনালোকে প্লিজ মোক মৰম কৰিব। ইয়াতে মই সকলোকে ক'বলৈ বিচাৰোঁ যে কেৱল ল'ৰা মানুহেই যে ঘৰখনৰ পৰা বাহিৰত থাকিব লাগে তেওঁলোকৰ কৰ্তব্যৰ কাৰণে, সেইটো নহয়। আমি ছোৱালী হৈও আমি ঘৰৰ পৰা বাহিৰত থাকিব লাগে যিহেতু আমি আমাৰ উৎসৱবিলাকত যেতিয়া ঘৰলৈ যাব নাপাওঁ তেতিয়া আমাৰো বেয়া লাগে। আৰু আমি এনেকৈয়ে হোষ্টেলত থাকোঁ যদিও ফ্ৰেণ্ডবিলাকৰ লগতে আমাৰ দিনবোৰ পাৰ কৰিছোঁ আৰু আমাৰো আপোন ক'ৰবাত, ঘৰ ক'ৰবাত, আশা ক'ৰবাত, সপোন ক'ৰবাত তেনেকুৱাই হয়। সেইকাৰণে আপোনালোকে যাতে ছাপোৰ্ট কৰে মোক তাকেই মই বিচাৰিছোঁ। আৰু আমি ইয়াতে ছাৰজনৰ লগত আমি যিহেতু ছাৰহঁতৰ লগত বহুত বেছি ফ্ৰী হৈ যাওঁ এনেকৈ ডিউটি কৰি থাকোঁতে, তেওঁলোকৰ লগতে আমি অলপ হাঁহি মাতি আছিলোঁ। আমি তেওঁলোকৰ লগতে অলপ ধেমালিও কৰি আছিলোঁ আৰু তেওঁলোকেও আমাৰ লগত বহুত ধেমালি কৰিব বিচাৰে আৰু আমি কথাও পাতি থাকোঁ তেনেকৈ। চাৰ্জাৰীও হৈ থাকে আৰু তেতিয়াই আমাৰ সময়বিলাক কেনেকৈ পাৰ হৈ যায়, আমাৰ দিনবোৰ কেনেকৈ পাৰ হৈ যায়, ভাগৰো নাইকিয়া হয়, আমি নিজেই ক'ব নাজানো। মই ইয়াতে জনাওঁ যে আপোনালোকক ইয়াতে হয়তো কিছুমানে ভাবিব পাৰে যে অপাৰেশ্যন থিয়েটাৰত কাম কৰা নাৰ্ছবিলাকে তেওঁলোকৰ একো তেনেকৈ দায়িত্ব নাথাকে, কিন্তু
কিন্তু আমিয়ে হয়তো বহুত বেছি দায়িত্ব লৈ থাকোঁ কাৰণ আমি এটা প্ৰাণৰ সৈতে খেলিব লগা হয় যিহেতু আমি অপাৰেশ্যন নকৰিলে তেখেতৰ বিষ আৰু তেখেতৰ যিবিলাক প্ৰব্লেমত ভুগি থাকে সেইবিলাক আমি ছল্ভ কৰিব নোৱাৰিলে আমাৰো বেয়া লাগে সেইকাৰণে আমি বিচাৰোঁ পেচেণ্টে কমফৰ্টেবল হোৱাটো আৰু পেচেণ্টক আমি যি বেমাৰত ভুক্তভোগী হয় তাৰ পৰা যাতে তেখেতক আমি উদ্ধাৰ কৰিব পাৰোঁ এয়া আপোনালোকে দেখিছে অলৰেডি আমাৰ অপাৰেশ্যনো শেষ হৈ গৈছে আৰু এতিয়া আৰু আমাৰ বহুতকেইটা আৰু পেচেণ্ট আছে যিহেতু হিষ্টেক্টমি আছে আৰু CS আছে আমি এতিয়া চাহ খাবৰ কাৰণে বহিছোঁ বাই পেচেণ্টকো দেখিছে নেক্সট পেচেণ্টটো আমি এতিয়া উঠাই দিলোঁ ষ্টাৰ্ট হৈ গৈছে বেজমেণ্টত তেওঁলোকে কাৰিকৰ আনি পেলাই খানা ৰেডি কৰাই আছে কিন্তু আমি যাব পৰা নাই এনেকৈয়ে ব্যস্ত হৈ গ'লোঁ যিহেতু তেওঁলোকে আমাক ৰেডি হ'লে মাতিব কিজান মৰ্ণিঙতে পূজা আৰম্ভ হৈ গ'ল আমি তাতে যাবলৈ পূজাটো যাব নাপালোঁ যিহেতু তেওঁলোকে আমাক আমাৰ ডিউটি জেগালৈকে প্ৰসাদ পঠাই দিলে ভিতৰত অলৰেডি হিষ্টেক্টমি অপাৰেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু মই ভিতৰত অপাৰেশ্যনত এছিষ্ট নকৰাৰ কাৰণে মই বাহিৰলৈ আহিলোঁ আৰু এতিয়া যিবিলাক অপাৰেশ্যনৰ কাৰণে কাপোৰ দৰকাৰ হয় সেইবিলাক ফল্ডিং কৰিলোঁ হৈ গ'ল এতিয়া ৰুমলৈ যাওঁ বাই গুড নাইট